নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক প্ৰত্যেকগৰাকী অংগনবাড়ী কৰ্মী, মিনি কৰ্মী, সহায়িকাৰ বাবে কিছু গুৰুত্বপূৰ্ণ তথ্য লৈ আহিছোঁ। বাজেট 2024 বনাম অংগনবাড়ীৰ দাবী আৰু এই ঠগন অসহনীয় আৰু কিমান ঠগিব অংগনবাড়ী কৰ্মী, সহায়িকা, মিনি কৰ্মীক, এই সংক্ৰান্তত এটি আলোচনামূলক ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। বন্ধুসকল, বাজেট 2024 উত্থাপন হ'ল, দাখিল হ'ল আৰু বাজেটৰ পূৰ্ব সময়ত যি বৈঠক অনুষ্ঠিত কৰা হৈছিল শ্ৰমিক সংগঠনৰ নেতৃবৃন্দৰ সৈতে, যিখিনি দাবী তেওঁলোকে প্ৰদান কৰিছিল, যি পৰামৰ্শ প্ৰদান কৰা হৈছিল অংগনবাড়ীৰ লগতে আশা কৰ্মী, ৰন্ধন কৰ্মীসকলৰ কাৰণে, যি সা সুবিধা বিচাৰি তেওঁলোকে পৰামৰ্শ প্ৰদান কৰিছিল, যিখিনি বাজেটত উত্থাপন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছিল, কিন্তু বাজেট দাখিল কৰাৰ পিছত সেয়া ফটোগ্ৰাফিন হ'ল। অংগনবাড়ী কৰ্মী, সহায়িকাসকলে বাজেট 2024ত কি পালে তাতোকৈ আশা কৰাতকৈ বেছি হেৰুৱালে যেন লাগিছে। অংগনবাড়ী কৰ্মী, সহায়িকাসকলৰ দৰমহা 15,000ৰ পৰা 26,000ৰ ভিতৰত কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰা হৈছিল পৰামৰ্শমূলক কমিটিত। তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে দাবী উত্থাপন কৰা হৈছিল। তেওঁলোকৰ গ্ৰেচুৱেটি লগতে চাকৰি নিয়মীয়াকৰণ ইত্যাদি সমস্যাসমূহ উত্থাপন কৰা হৈছিল, যিখিনি বাজেটত স্থান লাভ কৰিব বুলি সকলোৱে আশা কৰিছিল। প্ৰত্যেকজন অংগনবাড়ী কৰ্মী, সহায়িকাই কিন্তু আকাৰে ভাত চাই আছিল যে 2024 বৰ্ষৰ যি বাজেট, সাধাৰণ বাজেট, সেই বাজেটত তেওঁলোকৰ সমস্যাসমূহ উত্থাপন হ'ব আৰু তেওঁলোকে এটা আশাৰ ৰেঙনি দেখিছিল। কিন্তু সকলোতে যেন চেঁচা পানী ঢালি দিলে কেন্দ্ৰীয় চৰকাৰৰ বাজেট 2024। আয়ুষ্মান ভাৰতৰ সুবিধা এক্সটেণ্ড কৰাৰ বাদে অংগনবাড়ী কৰ্মী, সহায়িকা সংক্ৰান্তত বাজেটত কোনো ধৰণৰ এটা শব্দ প্ৰকাশ পোৱা দেখা নগ'ল। তো বন্ধুসকল, যাৰ কাৰণে ক্ষুব্ধ হৈ উঠিছে অংগনবাড়ী কৰ্মী, সহায়িকা সন্থা। সৰ্বভাৰতীয় অংগনবাড়ী কৰ্মী আৰু সহায়িকা ফেডাৰেশ্যন ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকে বাজেটৰ প্ৰতিলিপি দাহ কৰিব, প্ৰত্যেকজন অংগনবাড়ী কৰ্মী, সহায়িকাক পুনৰ আন্দোলন কৰিবলৈ আহ্বান জনাইছে। আৰু ইতিমধ্যে প্ৰেছ বিজ্ঞপ্তি জাৰি কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ এই বাজেটক লৈ ক্ষুব্ধ হৈছে অংগনবাড়ী কৰ্মী, সহায়িকাসকল। শ্ৰমিক সংগঠনসমূহে দিয়া পৰামৰ্শৰ কোনো এটি পৰামৰ্শ কাৰ্যকৰী হোৱা নাই, উত্থাপন হোৱা নাই বাজেটত। আৰু এয়া যেন এক অসহনীয় ঠগন পুনৰবাৰ অংগনবাড়ী কৰ্মী, সহায়িকাসকলক। আৰু এনেকুৱাভাৱে বছৰৰ পিছত বছৰ কিমান ঠগিব অংগনবাড়ী কৰ্মী, সহায়িকাসকলক। বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কি অভিমত, স্পষ্ট অভিমত ভিডিঅ' কমেণ্ট ছেকশ্যনত আপুনি জনাবলৈ নাপাহৰিব। লগতে কেন্দ্ৰীয় সন্থাই যি সিদ্ধান্ত গ্ৰহণ কৰিছে, ইতিমধ্যে বাজেটৰ প্ৰতিলিপি দাহ কৰিব তেওঁলোকে, বিভিন্ন ধৰণৰ আন্দোলন তেওঁলোকে কৰিব। তীব্ৰ প্ৰতিবাদ কৰা হৈছে এই বাজেটত। ঠগনৰ বাজেট বুলি কোৱা হৈছে, নিষ্ঠুৰ বাজেট বুলি কোৱা হৈছে এই বাজেটখনক। এই সংক্ৰান্তত আপোনাৰ কি অভিমত থাকিব পাৰে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।